5 সেপ্টেম্বৰ দিনটো হল বিশ্ববিখ্যাত দাৰ্শনিক শিক্ষাবিদ তথা ভাৰতৰ দ্বিতীয় ৰাষ্ট্ৰপতি সন্মানীয় ডক্টৰ সৰ্বপল্লী ৰাধাকৃষ্ণন ডাঙৰীয়াৰ জন্মদিন। তেখেতে 1888 চনৰ 5 ছেপ্টেম্বৰ তাৰিখে মাদ্ৰাজৰ ত্ৰিটানি চহৰত জন্মগ্ৰহণ কৰিছিল। বাল্যকালৰে পৰা তেওঁ মেধাৱী ছাত্ৰৰূপে স্কুলীয় শিক্ষা শেষ কৰি মাদ্ৰাজ খ্ৰীষ্টান কলেজৰ পৰা সুখ্যাতিৰে স্নাতক আৰু MA পাছ কৰি দৰ্শন বিষয়ৰ শিক্ষক হিচাপে কৰ্মজীৱনৰ পাতনি মেলে। ডক্টৰ ৰাধাকৃষ্ণন দেৱ ভাৰতৰ ৰাষ্ট্ৰপতি হিচাপে কাৰ্যনিৰ্বাহ কৰি থকা সময়ত ছাত্ৰ ছাত্ৰীসকলে তেখেতৰ জন্মদিন পালন কৰাৰ বাবে অনুমতি বিচাৰিছিল। তেতিয়া কৃষ্ণন ছাৰে কৈছিল, মোৰ জন্মদিন পালন কৰাটো মোৰ বাবে গৰ্ব, কিন্তু এই দিনটো শিক্ষক দিৱস হিচাপে পালন কৰিলে বেছি আনন্দিত হ'ম বুলি কৈছিল। তেতিয়াৰ পৰা 1962 চনৰ পৰা প্ৰতি বছৰৰ 5 ছেপ্টেম্বৰ দিনটো শিক্ষক দিৱস হিচাপে পালন কৰা হয়। তেখেতৰ মতে শিক্ষা আইদাৰ মমবাতি, যিয়ে নিজে জ্বলি আনক পোহৰ দিয়ে। শিক্ষা হ'ল প্ৰতিটো জাতিৰ মেৰুদণ্ড। শিক্ষক আৰু ছাত্ৰৰ মাজত থকা পবিত্ৰ বন্ধনক ফুটাই তুলিবলৈ এই দিনটো পালন কৰা হয়। ডক্টৰ সৰ্বপল্লী ৰাধাকৃষ্ণনৰ জন্মদিনটো শিক্ষক দিৱস হিচাপে পালন কৰা যি পৰম্পৰা আমাৰ মাজত চলি আহিছে, তাৰ জৰিয়তে আমি শৈক্ষিক দিশত ভালেখিনি উৎকৰ্ষ সাধন কৰিবলৈ সক্ষম হ'ম। শিক্ষক দিৱসৰ প্ৰাসংগিকতা সদায়ে থাকিব, কাৰণ শিক্ষা ব্যৱস্থা সদায় গতিশীল ৰূপত চলি থাকিব। ৰাধাকৃষ্ণন দেৱৰ উদাৰ মানৱতা আদৰ্শবান ব্যক্তিত্বৰ তাৎপৰ্য উপলব্ধ কৰি তেখেতৰ আদৰ্শক শৈক্ষিক জীৱনত প্ৰয়োগ কৰিব পাৰিলেহে এই দিৱস পালন কৰাৰ তাৎপৰ্য সাৰ্থক হ'ব।